আজি অসমৰ পৰ্যটন খণ্ডৰ কাৰণে এটা অতি উল্লেখযোগ্য দিন। আজিৰ দিনটোত আমাৰ ৰেল বিভাগৰ তৰফৰ পৰা এখন অত্যাধুনিক প্ৰযুক্তি সম্পন্ন ভিষ্টাডম নামৰ এখন ৰেল আমি আৰম্ভ কৰিছোঁ যাতায়ত। আজি ৰাতিপুৱা 6:30 বজাত এই যাত্ৰা আৰম্ভ কৰিছে নিউ হাফলঙলৈ। যিখন ট্ৰেইনত উঠি যিকোনো পৰ্যটকে সুন্দৰভাৱে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি তেওঁ হাফলঙলৈকে গৈ উপস্থিত হ'ব পাৰিব। আৰু হাফলং মানে অসমৰ যি একমাত্ৰ হিল ষ্টেচন, ডিমা হাছাও জিলা, কাৰ্বি আংলং, এই অঞ্চলসমূহৰ যি অপৰূপ সৌন্দৰ্য, এই অপৰূপ সৌন্দৰ্যক উপভোগ কৰিবৰ কাৰণে পাহাৰৰ ৰাণী বুলি কোৱা যায়। পৰ্যটকক হাত বাউল দি পিনি মাতে, কিন্তু যাতায়াত যোগাযোগ ব্যৱস্থাৰ কাৰণে হয়তো বহু পৰ্যটক আমি তালৈকে নিব পৰা নাছিলোঁ। কিন্তু এতিয়াৰ পৰা সেই সমস্যা নাইকিয়া হৈছে। প্ৰত্যেক সপ্তাহৰ 2টা দিনত, শনি আৰু দেওবাৰে প্ৰাৰম্ভিকভাৱে এই ভিষ্টাডম ৰেল সেৱা তালৈকে চলিব। আমাৰ ট্যুৰ অপাৰেটৰসকলেও ভৱিষ্যতৰ দিনত তেওঁলোকৰ যি পেকেজ থাকিব, সেই পেকেজতো এই যাত্ৰা, এই জাৰ্ণিটো তেওঁলোকে অন্তৰ্ভুক্ত কৰিব। আৰু তাতে যিকোনো পৰ্যটকে যদি সেই স্থানত উপস্থিত হয়, এৰাতি বা 2 ৰাতি তাতে থকাৰ ব্যৱস্থাও আমাৰ ট্যুৰ অপাৰেটৰসকলৰ জৰিয়তে আমি তাত কৰোৱাম। আৰু তাৰ লগে লগে সেই যাত্ৰাটো যাতে খুব মনোমোহা হয়, যাত্ৰাটো খুব আনন্দদায়ক হয়, তাৰ কাৰণেও আমাৰ অসমৰ বিভিন্ন কৃষ্টি সংস্কৃতি প্ৰদৰ্শনৰো যাত্ৰা পথছোৱাত আমি মনোৰঞ্জনৰ কাৰণে পৰ্যটকসকলৰ কাৰণে আমি আগবঢ়োৱাৰ কথা আমি বিবেচনা কৰি আছোঁ, যাতে আমাৰ যিসমূহ থলুৱা উৎপাদিত বিভিন্ন ধৰণৰ সা সৰঞ্জাম, বস্ত্ৰ ইত্যাদিসমূহ যাত্ৰাকালতে ক্ৰয় কৰিব পৰা যায়। এনেধৰণে এই গোটেই ব্যৱস্থাটো গঢ়ি তোলা হ'ব ভৱিষ্যতৰ দিনত।